বন্ধ করক বেদখলকারী পক্ষের মাঠ কথা বন্ধ করক আজমল হায় হায় আজমল হায় হায় অসম চৰকাৰৰ এই কাণ্ডক আমি ধিক্কাৰ জনাইছো। অসম চৰকাৰৰ এই কাণ্ডক ধিক্কাৰ জনাইছো। পুলিচে অমানৱীয়ভাৱে দুজন মানুহক হত্যা কৰিছে আৰু ইয়াতে অমানৱীয় উচ্ছেদ চলাইছে। ল'ৰা ছোৱালী পঢ়িবলৈ ইয়াতে আহিছে, ঘৰত ঘূৰি যাব পৰা নাই সেইসকল ল'ৰা ছোৱালীক। অসম পুলিচে নিৰাপত্তা দিয়া নাই, হেমন্ত বিশ্বই নিৰাপত্তা দিয়া নাই, অমানৱীয় উচ্ছেদ চলাইছে। অমানৱীয় উচ্ছেদৰ আমি বিৰোধিতা কৰিছো। চৰকাৰৰ যদি এইখিনি মাটিৰ প্ৰয়োজন আছিল, এই মানুহখিনিৰ নিৰাপত্তা নিশ্চিত কৰি তাৰ পিছত তেখেতসকলে ইভেকশ্যন কৰিব পাৰিলেহেঁতেন। কিন্তু ভাৰতীয় নাগৰিক, নদীভঙা মানুহ, লেণ্ডলেছ মানুহ, ভূমিহীন মানুহ, এইসকলৰ থাকিবলৈ এডোখৰ মাটি নাই। 40-50 বছৰৰ পৰা তেখেতসকলে বসতি স্থাপন কৰিছে, আপোনালোকে দেখিছে। আৰু সেই জাগাত চৰকাৰে অমানৱীয়ভাৱে উচ্ছেদ চলাইছে। উপৰেঞ্চিভাৱে পুলিচে কালি গুলিয়াই হত্যা কৰিছে। আৰু আপোনালোকে জানে এই মানুহখিনি নিহত্তা মানুহ, সেইসকলৰ হাতত একো নাই, কোনো অস্ত্ৰ শস্ত্ৰ নাই। কাউৰীৰ বাঁহ যদি কোনোবা ভাঙি দিয়ে, কাউৰীও ভাঙি দিয়া মানুহজনৰ ওপৰত আক্ৰমণ কৰিব আহে। আৰু এইসকল মানুহ তেখেতসকলে নিৰহ মানুহ, গৰীব মানুহ, ভূমিহীন মানুহ, চৰকাৰী মাটিত আছে, মেধি মাটিতো আছে, মেধি মাটিতো ঘৰ বনাইছে। এইসকল ওলাই আহিলে পুলিচে গুলিয়াই হত্যা কৰিছে। পুলিচে লাঠি চাৰ্জ কৰিব পাৰিলেহেঁতেন, পুলিচে কন্দুৱা গেছ চলাব পাৰিলেহেঁতেন, ৰবাৰ বুলেট ইউজ কৰিব পাৰিলেহেঁতেন। এই সব নিয়ম অমান্য কৰি পুলিচে অমানৱীয় হত্যা কৰিছে। গুৱাহাটী হাইকোৰ্টৰ চিফ জাষ্টিছক আমি অনুৰোধ কৰিছো, চমত কেছ ল'ব লাগে। পুলিচে এই নিহত্তা মানুহক গুলিয়াই হত্যা কৰিলে ইয়াৰ বিৰুদ্ধে গুৱাহাটী হাইকোৰ্টক, অনাৰেবল হাইকোৰ্টক আমি অনুৰোধ কৰিছো, তেখেতসকলে ইয়াৰ কেছ লওক। হেমন্ত বিশ্বৰ এই কাৰ্যক আমি ধিক্কাৰ দিছো। হেমন্ত বিশ্ব ডাঙৰীয়া মানুহক নিৰাপত্তা নিশ্চিত কৰিব পৰা নাই। আজি হেই নকৰি আমি ইয়াতে যাব বিচাৰিছো। আজি আমাক নিৰাপদে তাতে যাব দিব লাগিছিল। মানুহখিনি কি খাই আছে তাৰ অৱস্থা নাই। সৰু সৰু ল'ৰা ছোৱালী স্কুলত ওলাই আহিছিল, ঘৰত ঘূৰি গৈ পালে না নাই কালি, সেইখিনি মানুহৰ খবৰ নাই। ঠিক এইবিলাক চাওক, হেমন্ত বিশ্ব চৰকাৰৰ পুলিচে নিয়ম অমান্য কৰি মানুহক গুলিয়াই হত্যা কৰিছে। তেখেতসকলে কন্দুৱা গেছ ব্যৱহাৰ কৰা নাই, ৰবাৰ বুলেট ব্যৱহাৰ কৰিব পাৰিলেহেঁতেন, পানী ব্যৱহাৰ কৰিব পাৰিলেহেঁতেন, লাঠি চাৰ্জ কৰিব পাৰিলেহেঁতেন। গতিকে পুলিচৰ বিৰুদ্ধে চমত কেছ অনাৰেবল হাইকোৰ্টে ল'ব লাগে, সেইটো আমি বিচাৰিছো। আৰু উচ্ছেদ বন্ধ হ'ব লাগে। আমি AIUDFৰ 5জন বিধায়ক আছো, আমাৰ দলৰ নেতাসকল আহিছে। আমাৰ কথা হৈছে এইখিনি যিখিনি ঘটনা ঘটিছে যোৱাকালি, যিখিনি মানুহক ইয়াৰ পৰা উচ্ছেদ কৰিছে, আমি উচ্ছেদৰ বিৰোধ কৰা নাই। উচ্ছেদ কৰিব লগা কিছুমান নিয়মকৰণ আছে, সেই মানুহখিনি উচ্ছেদ কৰাৰ আগতে কমচে কম ৰিহেবিলিটেট কৰিব লাগিছিলে। কালি দুজন মানুহ আপোনাৰ পুলিচৰ গুলিত মৰিছে। আমি সেইখিনি মানুহৰ খবৰ ল'ব আহোঁতে আমাক ৰাস্তাত বাধা দিয়া হৈছে, আমাক সোমাব দিয়া নাই। এইটো কিন্তু ভাল কাম হোৱা নাই। আমাক যাব দিব লাগিছিলে। কি পৰিস্থিতি কি হৈছে এই ঘটনাটো বুজ ল'ব লাগিব। আমি মানুহ হিচাপে যাব লাগিব। আমি সেইখিনি মানুহ প্ৰতিনিধিত্ব কৰোঁ। আমি কিয় যাব নোৱাৰিম? আজি সেইখিনি মানুহক আপোনাৰ এটাক কৰি ৰখা হৈছে, চাৰিওফালৰ পৰা ঘেৰাও কৰি ৰখা হৈছে। মানুহখিনিক আপোনাৰ খাদ্যৰ অভাৱ পৰি মৰিব। এতিয়া মানুহখিনি বাহিৰত যাব দিয়া নাই, আহিব দিয়া নাই। কোনো মানুহ তাতে খুংগত খবৰ ল'ব দিয়া নাই। কালি কমচে কম 20-25জন মানুহ আপোনাৰ ইনজিউৰ্ড হৈছে। সেই ইনজিউৰ্ড মানুহখিনি তাৰে 4-5জন আপোনাৰ হস্পিটেল লৈ গৈছে, বাকী মানুহখিনি ইয়াতে পৰি আছে। গতিকে আমি যাব খুজি আছো। আমি সেই মানুহখিনি খবৰ ল'বৰ কাৰণে আমি যাব ওলাইছোঁ, আমাক যাব দিয়া নাই। এটা গ্ৰুপে আমাক যাব দিয়া নাই। সেই গ্ৰুপটো আপোনাক কমচে কম বুজিব লাগে যে এই মানুহখিনি মানৱতাৰ দৃষ্টিত চাব লাগে।
গতিকে মানুহখিনিক উদ্ধাৰৰ কাৰণে আমি গৈ আছো, গতিকে উদ্ধাৰ কৰিবৰ কাৰণে আমাক সুযোগ দিব লাগে, কিন্তু তেখেতসকলে ইয়াতে সোমাব নিদিয়ে। ইয়াতে পুলিচ বাহিনী চাওক আপুনি হস্ত সোমাইছে, পুলিচে সোমাব দিয়া নাই। নিদিয়াৰ কাৰণ কি হ'ব? নাজানো তেখেতসকলে কি কৈছে, মানুহখিনি মাৰিয়ে পেলাব নে কি কৰিব নাজানো আমি এই কথাটো। গতিকে আমি সোমালে চৰকাৰৰ আচলি চৰিত্ৰটো আমি গম পাম যে একচুৱেলি মানুহখিনি কি ভাবে, কি হিচাপে তেখেতসকলে ৰাখিছে, খাদ্য দিছে নে নাই, বা সেই মানুহখিনি আচলতে সেই অঞ্চলৰ মানুহ সেই অঞ্চলৰ ইনহেবিটেণ্ট হয় নে নাই, এই কথাটো আমি একো গমেই পোৱা নাই এতিয়ালৈকে। কিন্তু আমি এটা কথা গম পাইছো যে কালি পুলিচৰ গুলীত 3জন মানুহ নিহত